নমস্কাৰ। আজি কেইবাদিনো মই ফিল্ডলৈ অহা নাছিলোঁ, তথাপিও আজি আহিছোঁ। আজি মই ভণ্টিজনী আহিছে, নতুনকৈ পাইছোঁ। আমাৰ তাই এবাৰ অগ্নিবীৰত ফৰ্ম ফিল আপ কৰিছে আৰু অগ্নিবীৰ কাৰণে তাই যিটো প্ৰিপেৰেশ্যন মানে চলাব লাগে, কেনেকৈ চলাব লাগে তাই অকণমান মানে আভাস ল'বলৈ আমাৰ ইয়াত ধৰক আহিলে অলপ যুঁজ দিওঁ। আৰু আমি কৈছোঁ যে যিমান পাৰোঁ আমি চেষ্টা কৰিম, তোমাক এখন সাহস দিম। আৰু ভাল লাগিছে, সপোনটো যাতে পূৰ হওক। ফৰ্ম ফিল আপ কৰিছে আৰু এতিয়া মানে নামটো কি? আইমি বৰা নামটো। আৰু অগ্নিবীৰ বুলি ক'লে একদম সদায় আমাৰ দেশৰ টপত থাকে। আৰু এতিয়া দেখিছোঁ যুদ্ধ কেনেকৈ আমি হেৰি কৰিছোঁ, তেনেকৈ কৈছোঁ পূৰা পাৱাৰ হৈ যাব লাগিব, তেতিয়াহে একদম আমাৰ দেশক পূৰা হেৰি দিব, ৰক্ষা দিব পাৰিবা, নহয় জানো? আৰু নিশ্চয় হওক, এটা ভাল স্বাস্থ্য লৈ তুমি আগবঢ়া, আমি যিমান পাৰোঁ তোমাক সহায় কৰিম। আৰু এতিয়া অগ্নিবীৰ কাৰণে ধৰক তোমালোকৰ কেইশ মিটাৰ? 800 মিটাৰ দিয়ে। 800 মিটাৰ তেওঁলোকে 4 মিনিটত 800 মিটাৰ, কিন্তু 4 মিনিটত কৰিলে নহ'ব। আৰু তাইক কৈছোঁ তুমি 3 মিনিটত 4 পাক মাৰিব লাগিব। মানে আমি 200 মিটাৰ টেকতে এতিয়া প্ৰেক্টিছ কৰি আছোঁ, আৰু তেনেকৈ কৈ পাৱাৰফুল হ'ব লাগিব। তেনেকৈ কৈ হ'লে তুমি 45 ছেকেণ্ডকৈ প্ৰতি পাকত মানে মাৰিব লাগিব। কিন্তু এতিয়া তাইনো কি প্ৰেক্টিছ কৰি আছে, ৰাস্তাতে কৰে বা কেতিয়া ফিল্ডত কৰে, কি কৰি আছে তাই এতিয়া মানে এপাক লাইৰ লগত যদি ৰানিং কৰিলেহে গম পাম হা। আৰু আজি এটা বিশেষ দিন, আজি আমাৰ মানে বুদ্ধ পূৰ্ণিমা। আৰু আজি যদি এই পূৰ্ণিমা দিনটোতে মোক এই মোবাইলটো যিটো মানে ভিডিঅ' কৰিয়ে থাকোঁ, এই মোবাইলটো মোৰ এই আমাৰ যিটো ৰানিং ভাতৃত্ববোধ গ্ৰুপ আছে, তেওঁলোকে মোক দিছিলে, সহায় কৰিছিলে যে ভিডিঅ'বিলাক যাতে আমি ডেইলি দৌৰি থাকোঁ, যে আগতে দৌৰি থাকোঁ, কিন্তু মোবাইল নাছিলে কাৰণে মই সেইবিলাক সংৰক্ষণ কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া যোৱাবাৰ বুদ্ধ পূৰ্ণিমাতে তেওঁলোকে মোক আহি দিলেহি, যিসকল আমাৰ অলৰেডি চাকৰি পাই গ'ল, তেওঁলোকে আহি মোক এই মোবাইলটো দিলে, যাতে বোলে ভিডিঅ'বিলাক আৰু ভাইটি ভণ্টিসকলৰ লগত কৰা যে সংৰক্ষণ হৈ থাকক, পিছৰ জেনেৰেশ্যনে যাতে চাই তেওঁলোকে অকণ সাহস পায়। আৰু সেই হেতুকে আজি এবছৰ হ'লহি, এবছৰ এতিয়া পূৰা কণ্টিনিউ আমি ধৰক যেতিয়া আহোঁ ফিল্ডত তেতিয়া ভিডিঅ' এটা দিওঁ। আজি এই ভণ্টিজনীৰ লগত আজি বুদ্ধ পূৰ্ণিমাৰ দিনটোতে আজি তাইৰ লগত ভিডিঅ'টো দিম। আৰু লগতে আমাৰ বাকীকেইজনী ভণ্টিও আছে, তেওঁলোকেও ৰানিং কৰিব, তেওঁলোকে এই আগদৌৰি দৌৰাই লওঁ। আৰু তেওঁলোকক আকৌ থেংক দিছোঁ এবাৰ, যে আজি তোমালোকে সেই মোৰ মোবাইলটো দিয়াৰ কাৰণে ধৰক আজি মই ধৰক ভিডিঅ' এটা কাৰোবাক ৰাখিব পাৰিছোঁ। আকৌ এই ভণ্টিজনী জৰিয়তে আকৌ কোনোবাই এটা অগ্নিবীৰ যদি যাবলৈ হয় নাই, সেই ভিডিঅ'টো চালে অকণমান সাহস পাব, নহয় জানো? আৰু তুমি তেনেকৈ সাহস দিব লাগিব। আৰু ভৱিষ্যত পূৰা নিজৰ পঢ়া শুনা পূৰা এতিয়া লিখিত পৰীক্ষাটো হোৱাৰ পিছত তোমালোকৰ সেইটো প্ৰিপেৰেশ্যন, কিন্তু এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন চলাই যাব নিশ্চয় পাৰিব। আৰু পূৰা ফিট আছে হা। আৰু আহিয়ে মই দেখিছোঁ আৰু পূৰা মানে যে বোলো তুমি যাব পাৰিবা, মই আহিয়ে কৈছোঁ আৰু নিশ্চয় যাব পাৰিবা। আৰু তুমি কিন্তু যেনেকৈ ফিজিকেলি পূৰা প্ৰিপেৰেশ্যন ভালকৈ চলোৱা, যাতে শুদ্ধ মেথড ইউজ কৰা। আৰু এতিয়া তাইক চাম 800 মিটাৰ তাইক এতিয়া মোৰ লগতে যাব পাৰিব লাগিব দেই। জেঙাটো দীঘলেই। মজা মজা গৈ থাক, পাৰিব লাগিব বৈ। ৰ'দত একো দেখাই নাই অ'। নাই নোৱাৰে, ৰখি দিলে। অলৰেডি ভণ্টিজনী দৌৰাইছিলোঁ 800 মিটাৰ, কিন্তু তাই এপাকতে অলৰেডি ৰৈ দিবলগীয়া হৈছে। কি কাৰণে ৰৈ দিবলগীয়া হৈছে মই অলৰেডি গম পাইছোঁ। তাই গোটেই বডি ফাংচনটো মানে যিটো আমাৰ ৰানিং কৰা আগত ৱাৰ্ম আপ নকৰে, ৱাৰ্ম আপ কৰা নে? ৱাৰ্ম আপ নকৰে, ব্যায়াম নকৰে, ডাইৰেক্ট ৰানিং কৰি দিয়ে। মানে এটা নৰ্মেলত ডেইলি দৌৰি থাকে, ৰাস্তাতে হওক বা ফিল্ডতে হওক।
কিন্তু এইটো নহ'ব মানে যদি ভাল এটা পাৰফৰ্মেঞ্চ উলিয়াবলৈ হয় নহয় তাই সদায় বডিটো মানে সদায় পূৰা ৱাৰ্ম আপ এইবিলাক কৰি ল'ব লাগিব সেইবিলাক কৰিবা আমি যে দেখাই দিছোঁ আৰু সেইকাৰণে এপাকতে লৈ দিছোঁ আৰু তেনেকৈ হ'লে নহ'ব মানে আৰু এই এতিয়া 50 মিটাৰ 100 মিটাৰ পাৰ্টকৈ পাৱাৰটো মানে হাৰ্টটো ষ্ট্ৰং কৰিব লাগিব গম পালা এতিয়া ফেফনি ধৰিছে আমাৰ নিচিনা হৈছে হা কি অনুভৱ কৰিছা কোৱাচোন হা তেওঁ অনুভৱটো কেনেকুৱা মানে ধৰক এতিয়া ৰানিং কৰিছে এপাক এতিয়া 50 নে 51কৈ গৈছে কিন্তু সেইটো নহয় 50কৈ লাগিব 45কৈ লাগিব 45 ভিতৰত হ'লে আৰু বেষ্ট সদায় বেষ্টটো দেখাব লাগিব ইণ্টাৰভিউ তেতিয়া আৰু সেইকাৰণে মানে পূৰা প্ৰিপেৰেশ্যনটো ভালকৈ চলোৱা আৰু এটা সূত্ৰমতে কাম কৰা নিশ্চয় পাৰিবা নোৱাৰা কাম একো নাই কিন্তু তুমি কি কৰিব লাগিব অকল যিসকলে ফিল্ডত লগত দৌৰি থাকিলে নহ'ব তোমাৰ প্ৰিপেৰেশ্যনটো ধৰক কিছুমানে 10জনীৰ লগত দৌৰি থাকা 10জনী তোমাৰ অগ্নিবীৰ সপোন নাথাকিবও পাৰে তোমাৰহে সপোনটো আছে তুমি সদায় এটা মেথড লৈ তুমি অকলে কৰা তাত লগতে কৰা অকলে পাৰ্টকৈ তুমি পূৰা উলিয়া 50 মিটাৰটো 50 মিটাৰকৈ তুমি মাৰা সদায় 1000কৈ মাৰিবা 800 নহয় 1000কৈ মাৰিবা এতিয়া 200 বেছি মাৰিবা সদায় আৰু তেতিয়া কি কৰিবা 50 মিটাৰটো তুমি 10 ছেকেণ্ডৰ ভিতৰত মানে পূৰা স্পীড মাৰিবা আকৌ সেইখিনিত 10 ছেকেণ্ডমান 1 2 3 গন্তি কৰিবা 10 ছেকেণ্ডৰ মানে হিচাপত তাৰপৰা আকৌ মাৰিবা 50 মিটাৰ আকৌ 10 ছেকেণ্ডৰ ভিতৰত মাৰিবা তেতিয়া তোমাৰ মানে বডি ফাংচনটো পাৱাৰটো আহিব তেনেকৈ তুমি অলপ দিন পূৰা প্ৰেক্টিছ কৰা তাৰপৰা বোলে 50 মিটাৰ মোৰ অকণ মানে বডিটোৱে জাষ্ট ল'ব পৰা হৈছে তেতিয়া তুমি 100 মিটাৰলৈ যোৱা 100 মিটাৰত তুমি তেতিয়া 10কৈ হ'লে 100 মিটাৰত কিমান হয় 22 ছেকেণ্ডমানৰ ভিতৰত মাৰিব লাগিব 20 বা 22 ছেকেণ্ডৰ ভিতৰত তুমি 100 মিটাৰটো এনেকৈ কাফত মাৰিবা জুখি ল'বা য'তে প্ৰেক্টিছ নকৰা 100 মিটাৰ গম পাবা নহয় এটা আধাটো আৰু সেইখিনিত হ'ব আৰু এইপিনে এইটো আধা তাৰপৰা তুমি বোলে মোৰ 100 মিটাৰটো হৈছে মই এতিয়া 200 ট্ৰাই কৰি চাওঁ 200 আকৌ 45 ছেকেণ্ডত তুমি ঘড়ী এটা ল'বা যেন তেনে যদি নিজৰ ঘড়ী নাথাকে ন কোনোবা এজনীটো লগৰ লৈ আহে তাইক হ'লেও মানে যেন তেনে খুজিবা দেই আৰু তেনেকৈ কৰি মানে আৰু যদি কিবা প্ৰব্লেম হয় নহয় সুধিবা যদি কাৰোবাক তেতিয়া আমি ক'ম যে বোলে এইটো এনেকৈ হয় যে তুমি কিন্তু কৰিব লাগিব মই এইকণকে কৈছোঁ এইকণ মানে এইকেইটা যদি তুমি ক্লিয়াৰ কৰিব পাৰা তেতিয়াহে তোমাক বেলেগ এটা মেথড আকৌ ক'ম এই প্ৰথমতে তুমি শ্বৰ্ট ট্ৰেইনিং কৰি মানে অলপ হেৰিটো আনিব লাগিব পাৱাৰটো দেই পাৰিবা নিশ্চয় পাৰিবা আৰু মানে গম পালোঁ এতিয়া ৰানিং তুমি মানে এনেই ধৰক এটা নৰ্মেলত ৰানিং কৰি থাকা ন সেইকাৰণে ধৰক টাইমিঙৰ লগত যুঁজিব লাগিব আমি এতিয়া সময়ৰ লগত যুঁজিবা নহয় চব সময়মতে চব কাম তুমি ছাকচেছ হৈ গৈছে হা আৰু লগতে পঢ়া শুনা ভালকৈ কৰিবা এতিয়া সৰু ছোৱালী হায়াৰ ছেকেণ্ডেৰী এবাৰ ফাইনেল দিবহে হয় নাই আৰু নেক্সট আকৌ ঢেৰ ইণ্টাৰভিউ আহি আছে ঢেৰ বহুত পাবা দিবলৈ এতিয়া প্ৰথমটো অভিজ্ঞতাটো ভালকৈ এটা হেৰি কৰা দেই থেংক ইউ